প্ৰধান বিৰোধী দল যেহেতু কংগ্ৰেছৰ মুখপাত্ৰৰ কাষলৈকে মই প্ৰথম আহিছোঁ 30 দিনৰ ভিতৰত জামিন নাপালে এতিয়া অপসাৰিত হ'ব লাগিব আনকি দেশৰ প্ৰধানমন্ত্ৰীও আপোনালোকে তীব্ৰ বিৰোধিতা কৰিছে ৰাহুল গান্ধীয়ে স্ববিৰোধী স্থিতি লোৱা বুলি অমিত শ্বাহে এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে আপোনাৰ বক্তব্য কি হ'ব এতিয়া কংগ্ৰেছৰ আমাৰ নেতা প্ৰতিপক্ষ ৰাহুল গান্ধী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ সদনত বিৰোধিতা কৰি ইয়াৰ পূৰ্ণৰূপে এইটো মানে আমি ফাৰিত কাগজ যোনটো আছিলে কাগজ আপুনি চাব পাৰিছিলে যেনেকৈ আমি অমিত শ্বাহ ডাঙৰীয়াৰ মুখত এইটো ফাৰি আমি পেলাইছিলোঁ কাৰণ এইটো সংবিধান আৰু সংবিধানৰ ভিতৰত আইনিক প্ৰক্ৰিয়াৰ আপোনাৰ পূৰ্ণৰূপে এইটো উলংঘন কৰা হৈছে কেনেকৈ এইটো উলংঘন কৰা হৈছে আমাৰ ভাৰতীয় ক্ৰিমিনেল জাষ্টিচ চিষ্টেমত এটা কনচেপ্ট আছে ইন'চেণ্ট আনটিল প্ৰভেন গিল্টি যেতিয়ালৈকে মই আপোনাৰ গোটেই এভিডেন্স লৈ এইটো পূৰ্ণৰূপে মই প্ৰুফ কৰি ল'ব নোৱাৰোঁ তেতিয়ালৈকে আপোনাক মানে আপুনি জিম্মেদাৰী বা আপোনাৰ যোনটো ইয়াৰ ওপৰত আপোনাৰ কনভিকশ্যন মানে আপুনি গিল্টি সেই বস্তুটো প্ৰুফ কৰাৰ পিছতহে আপোনাক মই সজা দিব পানিছমেণ্ট দিব পাৰোঁ কিন্তু এইটো প্ৰক্ৰিয়াৰ ওপৰত কোনো এটা মানুহে কোনো এটা এলিগেশ্যন লগায় আপোনাৰ ওপৰত এলিগেশ্যন লগালে চৰকাৰে ভাবিলে ঠিক আছে ইয়াত আপোনাৰ 7 বছৰ আপোনাৰ যেনেকৈ 5 বছৰৰ ওপৰত কিবা এইটো যোনটো প্ৰভিধানটো দিছে সেইটো আণ্ডাৰত তেওঁ এৰেষ্ট কৰিলে এৰেষ্ট কৰি আপুনি গম পায় এৰেষ্ট কৰাৰ পিছত 14 দিনৰ সিহঁতে পুলিচৰ জিম্মাত পঠিয়ায় এতিয়া 14 দিন কৰি যেতিয়ালৈকে সিহঁতে যদি বেল নাপায় সেই 14 দিনৰ ভিতৰত তেওঁ ইমিডিয়েটলি গভৰ্ণৰ একশ্যন বা আপোনাৰ প্ৰেচিডেণ্টেল একশ্যনৰ আণ্ডাৰত তেওঁক বৰখাস্ত কৰি দিব পাৰে মানে এক প্ৰকাৰ এইটো ইনডাইৰেক্ট এমাৰ্জেঞ্চি ইম্পজিশ্যন হৈ গ'ল ইয়াত কাৰণ যেতিয়ালৈকে এটা আপোনাৰ আপোনাৰ ওপৰত এলিগেশ্যন লগাইছে এইটো প্ৰুফ হোৱা নাই আপুনি কেনেকৈ এটা পানিছমেণ্ট এটা দি দিব পাৰে আপুনি এটা ইলেক্টেড সৰকাৰ যোনটো সৰকাৰে বহুমত পায় এটা গণৰ এইটো যোনটো বহুমত পায় তালৈ আহিছে আপুনি সেনেকুৱা সৰকাৰক কেনেকৈ আপুনি বৰখাস্ত কৰি দিব পাৰে অকল এটা এলিগেশ্যনৰ ওপৰত এলিগেশ্যন মই বাৰে বাৰে এইটো কৈছোঁ যে এৰেষ্ট হোৱাৰ সময়ত এইটোৱে নহয় যে এৰেষ্ট ইজ দ্য ফাইনেল মানে তেওঁ মানে সেইটোৱে পানিছমেণ্ট হৈ নাযাওক প্ৰচেছটোৱে পানিছমেণ্ট হৈ নাযাওক কিন্তু বহুত সময়ত চাইছোঁ এনেকৈ মোৰ হিচাপতো মোৰ কেছতো মই চাইছিলোঁ যে এতিয়া 5 বাৰ মোক বাৰে বাৰে এৰেষ্ট কৰি আছিলে এভৰি 14 ডেজত মই বেল পাই আছোঁ বেল পোৱাৰ পিছত গেটৰ পৰা মোক ধৰি আকৌ ভিতৰলৈ সোমাই দিয়ে সেনেকৈ মোক 78 ডেজলৈকে ভিতৰত থৈছিলে তাৰমানে এইটো হৈ গ'ল যদি কালি মই যদি দেশৰ মই চিফ মিনিষ্টাৰ হওঁ তেতিয়া মোক চৰকাৰে এই আইনৰ আণ্ডাৰত এৰেষ্ট মোক মানে বৰখাস্ত কৰি দিব চৰকাৰটো কিন্তু আজিলৈ 1.5 বছৰ হৈ গ'ল 5টা কেছৰ পৰা এটা কেছতো প্ৰুফ কৰিব পৰা নাই 3টা কেছত হাইকোৰ্টে নিজে ক'লে যে কি বেছিছত আপোনাৰ যোনটো আইঅ' আছিলে ইনস্পেক্টৰ আছে ইনস্পেক্টৰে এলিগেশ্যন লগাইছে সেইকাৰণে মোৰ বেলটো আপোনাৰ এবছলুট হৈ গ'ল মানে মই এইটোৱে বুজাব বিচাৰিছোঁ মোৰ এক্সাম্পলৰ পৰা যে কেনেকৈ লৰ এবিউজ হয় যেনেকৈ প্ৰচিডিউৰটো এবিউজ কৰি আমি যেনেকৈ চাইছোঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ আগত মনীষ চিচোদিয়া ডাঙৰীয়া তেওঁক 17 মাহলৈকে তাৰপিছত জয়ললিতা 21 দিনলৈকে হেমন্ত সোৰেন 5 মাহলৈকে এম চন্দ্ৰবাবু নাইডু 2023ত 72 ডেজ পি চিদম্বৰম ছাৰ 106 দিন DK শিৱকুমাৰ যোন এতিয়া কৰ্ণাটকৰ আপোনাৰ ডেপুটি উপমুখ্যমন্ত্ৰী আছে তেওঁ 50 দিন ভি সেন্থিল বালাজী তেওঁ এটা ডাঙৰ মন্ত্ৰী আছিলে আপোনাৰ তামিলনাডুত তেওঁ 470 ডেজ এনেকৈ এৰেষ্ট কৰি আপোনাৰ জেলৰ ভিতৰত ভৰাই দিছে কিন্তু আজিলৈ এটা কেছতো কনভিকশ্যন কৰা নাই আৰু অলপ দিন আগতে ADR বুলি এটা সংস্থান আছে তেওঁলোকৰ এটা ৰিপৰ্ট আহিছে সেই ৰিপৰ্টৰ মতে অকল 2% কেছতে কনভিকশ্যন হয় বাকি গোটেই কেছত তেওঁলোকে বৰি পাই যায় মানে ইয়াৰ কথাটো এইটো হ'ল যে যোনটো আমাৰ ED CBI এই গোটেই আমাৰ সংস্থাবিলাকৰ মিছইউটিলাইজেশ্যন কৰি আপোনাৰ PML এৰ আণ্ডাৰত যদি আজি মই কেছ এটা দি দিওঁ তাত আপোনাৰ এইটো নহয় যে 90 ডেজত যদি চাৰ্জশ্বিট আহে চাৰ্জশ্বিটৰ আগত আপুনি বেল পাব সিহঁতে কণ্টিনিউ কৰিবই পাৰে যেনেকৈ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আৰু মনীষ চিচোদিয়া ডাঙৰীয়াৰ কেছত তেওঁলোকে কৰিলে সেইকাৰণে 6 মাহলৈকে তেওঁলোকে কেছটো টানি দিলে কিন্তু এণ্ডত কি পালে আজি তেওঁ চাৰ্জশ্বিটত যেতিয়া আপুনি চাব এটা মনীষ চিচোদিয়া ডাঙৰীয়া এটা কেছত তেওঁ চাৰ্জশ্বিটত তেওঁ ক'লে যে আমাৰ একো চাৰ্জে নাই বৰি হৈ গ'ল মানে গোটেই প্ৰচেছটো কি হ'ল এটা হেৰাছমেণ্ট আৰু পানিছমেণ্ট হ'ল আৰু সেইটো আমি হ'ব নিবিচাৰোঁ ঠিক আছে বাৰু মই আকৌ আহিম পৰৱৰ্তী সময়ত মই অনুৰূপা ডেকা ৰাজা মই আপোনাৰ কাষলৈ আহিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহৰ কালিৰ যিটো ANIত দিয়া সাক্ষাৎকাৰ আপুনি যদি চাইছে দেখিব যে তাত স্পষ্টৰূপে অৰবিন্দ কেজৰিৱালৰ কথা তেখেতে বহুতবাৰ উল্লেখ কৰিছে যে এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰি জেলত থাকি নেতাই কেতিয়াবা দেশ শাসন কৰিব ৰাজ্য শাসন কৰিব সংবিধান প্ৰণয়ন কৰা আমাৰ সেই মনীষীসকলে হয়তো ভাবিবই পৰা নাছিল তেখেতে তেনেকৈ কৈছে কিন্তু নিলজ্জভাৱে আমাৰ দেশখনত এতিয়া একাংশ মানুহে জেলতেই কেবিনেট বহাব বিচাৰে জেলতেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জেলতেই মুখ্য সচিব জেলতেই মোটামুটি সকলো বিষয় বিভাগ নি চৰকাৰ চলাব বিচাৰিছে বুলি কৈছে তাৰ উদাহৰণ হিচাপে তেখেতে অৰবিন্দ কেজৰিৱালৰ কথাও উল্লেখ কৰিছে আপুনি এতিয়া সেই দলটোৰ মুখপাত্ৰ কি ক'ব যিগৰাকী গৃহমন্ত্ৰীয়ে BR আম্বেদকাৰক সন্মান কৰিব নাজানে যিজন সংবিধান প্ৰণেতা তেখেতক সন্মান কৰিব নাজানে যিজন গৃহমন্ত্ৰীয়ে সদনত আম্বেদকাৰ ডাঙৰীয়াক অপমান কৰে সেইগৰাকী গৃহমন্ত্ৰীৰ মুখত সাংবিধানিক ন্যায়ৰ কথা সংবিধানৰ বিশ্বাসযোগ্যতাৰ কথা শুনিলে আমাৰ আচলতে হাঁহি উঠে কাৰণ তেওঁলোক এনেকুৱা এটা দল যিটো দলে নিজক বচাবলৈ এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিবলৈ আৰম্ভ কৰিছে এতিয়া আপোনালোকে দেখিছে যে সত্যেন্দ্ৰ জৈনৰ যি আজি 5টা বছৰ তেওঁৰ জীৱনৰ পৰা গুচি গ'ল সেই 5টা বছৰ তেওঁলোকে ঘূৰাই দিব পাৰিবনে
তেওঁলোকৰ মন্ত্ৰীসভাত থকা ধুৰন্ধৰ যিবিলাক দুৰ্নীতিগ্ৰস্ত নেতা আছে সেই নেতাবিলাকে যে হেজাৰ হেজাৰ কোটি টকা লৈ পেলাই তেওঁলোকে যে তেওঁলোকৰ দললৈ আহি ধুই পখালি চফা হৈ নিকা হৈ পেলাই বহি আছে সেইসকলক তেওঁলোকে জেললৈ পঠিয়াব পাৰিবনে তেওঁলোকে নোৱাৰে আৰু তেওঁলোকে যিখন আইন তেওঁলোকে আনিবলৈ বিচাৰিছে তেওঁলোকৰ সহযোগী দল দুটাই তেওঁলোকৰ লগত নাই আজি চন্দ্ৰবাবু নাইডুৱে হওক বা নীতিশ কুমাৰে হওক নীতিশ কুমাৰৰ বিৰুদ্ধে কিমান কেছ আছে তেওঁলোকৰ প্ৰত্যেকজনৰ বিৰুদ্ধে কেছ আছে আৰু যিসকলে কেছ থকা মানুহ তেওঁলোকৰ লগত আছে সেই সকল লোকক বচাবলৈ আৰু তেওঁলোকে নিজৰ চৰকাৰখনক বচাবলৈ এইবাৰ তেওঁলোকৰ কি অৱস্থা হৈছে আপোনালোকে দেখিছে যে তেওঁলোকৰ যিহেতু সদনত তেওঁলোকৰ বহুমত নাই গতিকে তেওঁলোকে তেওঁলোকৰ চৰকাৰখন বচাব লাগিব আৰু বিভিন্ন ধৰণে পলিচি কৰি কেনেকৈনো তেওঁলোকৰ নিজৰ চৰকাৰখন বচাই এই সকল মানুহক ৰক্ষণাবেক্ষণ দিব পাৰে লগতে নিজকো ৰক্ষণাবেক্ষণ দিব পাৰে সেই কথাৰ কাৰণে তেওঁলোকে এইখন আইন আনিবলৈ আৰম্ভ কৰিছে আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কথা কৈছে মনীষ সিসোদিয়া ডাঙৰীয়াৰ কথা কৈছে আজি সঞ্জয় সিং ডাঙৰীয়াৰ ঘৰত এটা নয়া ফুটা কৰি তেওঁলোকে উলিয়াব নোৱাৰিলে তৎসত্ত্বেও সঞ্জয় সিং ডাঙৰীয়া ছমাহলৈকে তেওঁলোকে জেলত ভৰাই থৈ দিলে আজি এইখন আইন অনাৰ পিছত আমাৰ ৰিতম সিং ডাঙৰীয়া কোৱাৰ নিচিনাকে যদি তেওঁলোকে এই মানুহজনে যদি জামিন নাপায় তেনেহ'লে 30 দিনৰ ভিতৰত কিয় তাৰ আগতেও হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁলোকে কিবা প্ৰকাৰে যি ধৰণে তেওঁলোকে বিনা দুখত আজি সত্যেন্দ্ৰ জৈনক 5 বছৰ জেলত সোমোৱাই থৈ দিলে কাৰণ তেওঁলোকৰ কাৰণে CBI হওক বা ED হওক এইবিলাক তেওঁলোকৰ কাৰণে হাতৰ পুতলা তেওঁলোকে যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰ আঙুলি ইশাৰাত আঙুলি ঠাৰত উঠা বহা কৰে আমি কোৱা নাই সুপ্ৰিম কোৰ্ট ন্যায়ালয়ে কৈছে যে এই ধৰণে ED আৰু CBI ব্যৱহাৰ কৰি তেওঁলোকে যিটো আমাৰ সাংবিধানিক আমাৰ নীতি সেই নীতি তেওঁলোকে ভংগ কৰিছে তেওঁলোকে যিটো আইন ব্যৱস্থাক তেওঁলোকে ভেউচালি কৰিছে গতিকে এই ধৰণে তেওঁলোকে বিভিন্ন ধৰণে মানুহক মানে এনেকুৱা ধৰণে কেছত ফচাই তেওঁলোকে মন্ত্ৰিত্ব কাঢ়ি ল'ব পাৰিব কিন্তু তেওঁলোকে নিজক আচলতে নিজৰ গাদীখন নিজৰ চকীখন তেওঁলোকে ৰক্ষা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান দেশ বিৰোধী আইন আনিবলৈ তেওঁলোকে প্ৰস্তুত হৈছে যিটোৱে কিন্তু এটা কথা আজি কৈ থৈ দিওঁ এইটোৱে কিন্তু তেওঁলোকক এদিন নিজে ভস্মাসুৰৰ নিচিনা তেওঁলোকৰ অৱস্থা হ'ব আৰু যিটো ভস্মাসুৰে নিজৰ মূৰত হাত থৈ নিজে ভস্ম হৈছিলে বিজেপি দলটোৰ অৱস্থাও তেনেকুৱা হ'বলৈ গৈ আছে ঠিক আছে মই আকৌ আহিম ধন্যবাদ জনাইছোঁ মই আশৰাফুল হুছেইনৰ কাষলৈ আহিছোঁ আপোনালোকৰ স্থিতি কি দেশৰ সংসদত 31 সংখ্যক সংবিধানৰ যি সংশোধনীৰ প্ৰস্তাৱ অনা হৈছে ইয়াক আমি দুৰ্ঘৰ বিৰোধ কৰিছোঁ আজি আপুনি যদি চাই আমাৰ দলৰ সন্মানীয় বিধায়ক হাজী আমিৰুল ইছলাম সাহেব 126 দিন ধৰি তেখেতে জেলত বন্দী হৈ আছে আৰু তেখেতক যে জেলত বন্দী কৰি ৰখা হৈছে তাৎক্ষণিকভাৱে যি গোচৰত বন্দী কৰা হৈছিল সেই গোচৰটোত তেওঁ এসপ্তাহ 8 দিনৰ ভিতৰত জামিন লাভ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত পুৰণি গোচৰসমূহ ৰাজনৈতিকভাৱে জাপি দিয়া বিভিন্ন থানাৰ পৰা গোটাই আনি যি গোচৰসমূহৰ বিষয়ে তেওঁ অজ্ঞ আমিও অজ্ঞ বা নাজানো সেইসমূহ গোচৰত তেওঁক এতিয়াও NSAৰ অধীনত আটক কৰা হৈছে অৰ্থাৎ দেশত কিন্তু ইতিমধ্যে কলা আইন আছে যি কলা আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সংস্থাসমূহে ক্ষমতাৰ অপপ্ৰয়োগ কৰিব পাৰে আৰু তাৰ জল ফটপট উদাহৰণ অসমকে আদি কৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আৰু ক্ষমতাশালী মন্ত্ৰীসকলক বা ব্যক্তিসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি দেখুৱাইছে ইতিমধ্যে উপৰোক্ত বক্তা এজনে কৈছে যে ইয়াৰ কনভিকশ্যন ৰেট মাত্ৰ 2%। আজি ইয়াৰ জৰিয়তে মূলতঃ আচলতে কি হ'বলৈ গৈ আছে ৰাষ্ট্ৰখনত যিটো ভাৰতবৰ্ষৰ যিটো ফেডাৰেলিজিম সেই ফেডাৰেলিজিমটোক ধ্বংস কৰিব বিচৰা হৈছে আৰু বিৰোধী কণ্ঠ শূন্য কৰিব বিচৰা হৈছে আৰু যোনজন যিটো ক্ষমতা দিল্লীত থাকিব সেই ক্ষমতাৰ সৈতে সকলোৱে যাতে সুৰ মিলাই চলে সেই ব্যৱস্থাটোৰ পিনে গৈ থকা হৈছে আজি বিজেপি ক্ষমতাত আছে ধৰি ল'লোঁ দুদিন পিছত কিন্তু বিজেপি নাথাকিব তাৰপিছত বিজেপিৰ অৱস্থাটো কি হ'ব এই ধৰণৰ আইন বা এই ধৰণৰ প্ৰক্ৰিয়া বিশ্বৰ কোনো গণতান্ত্ৰিক দেশতে নাই ভাৰতবৰ্ষৰ সম্ভৱতঃ প্ৰথমখন ৰাষ্ট্ৰ হ'বলৈ গৈ আছে যে দোষী প্ৰমাণ নোহোৱাকৈ তাৰ শাস্তি ভুগিবলৈ গৈ আছে এই দেশৰ ৰাজনৈতিক ব্যক্তিসকলে যিসকলৰ বিভিন্ন মোকদ্দমাত ৰাজনৈতিক থাকিলে তেওঁলোকক ৰাজনৈতিকভাৱে জাপি দিবই পাৰে কিন্তু 30 দিনতে তেওঁলোকৰ মন্ত্ৰিত্ব যাব বা অন্য কোনো বিষয়ভাৱ এৰিব লাগিব এই প্ৰক্ৰিয়া কাহিনীও কতো নহয় আজি আমাৰ পৰা অনেক আগতে আমাতকৈ বহুত আগতেই স্বাধীনতা লাভ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰই হওক নৰৱে হওক বা ইউৰোপিয়ান দেশসমূহে হওক তেওঁলোকে কিন্তু যি গণতন্ত্ৰৰ প্ৰেক্টিছ তেওঁলোকে যিটো কৰিছে তেওঁলোকৰ সেই প্ৰেক্টিছত কিন্তু এই কথাটো কতো উল্লেখ নাই তেওঁলোকৰ সংবিধানত বা এই কথাটো তেওঁলোকে কিন্তু চৰ্চাৰ কেন্দ্ৰবিন্দু কৰা নাই আজি যিসকলে দেখিছে যে মুখ্যমন্ত্ৰী থকাৰ সময়ত যদি ৰাজ্য চলাব নোৱাৰে তেওঁ নিজে ইস্তফা দিছে বা ইস্তফা দিব পাৰে তেওঁৰ যদি নৈতিকতাই ভাবে আৰু সেই দেশৰ জনগণে যদি ভাবে তেওঁৰ পলিটিকেল যি তেওঁলোকৰ যিখিনি MLAs আছে তেওঁলোকে যদি ভাবে যে না এও চলাব নোৱাৰিব বা এও চলাব পাৰিব এইটো কৰিব পাৰে কিন্তু কেৱল আৰু কেৱল বিজেপি চৰকাৰে শোষণ দমন আৰু ভয় ভাবুকিৰ মাজত ৰাখিবলৈ তেওঁলোকৰ ক্ষমতাক আৰু দীৰ্ঘমেধি কৰিবলৈ এই ধৰণৰ টুলছ এই ধৰণৰ আইন আনি দেশৰ গণতান্ত্ৰিক চৰিত্ৰটোক এই ধৰণে নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বন্ধ হ'ব আচ্ছা আশৰাফুল মই বিৰতি ল'ম কিন্তু বিৰতি লোৱাৰ পূৰ্বে মই এটা কথা সোধোঁ যে চৰকাৰেতো বিজেপিক ইয়াৰ পৰা বাদ দিয়া নাই বিজেপি নিজেও ইয়াৰ অন্তৰ্ভুক্ত হ'ব দেশত আজি 18খন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আছে বিজেপি দলৰ আপুনি যদি চাই এই বিজেপিৰ কাৰ্যকালত যিসকলক ED CBI বা NIA ইত্যাদি সংস্থা লগাই যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যদি পলিটিকেল ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ ভিতৰত বিজেপিৰ মানুহ নাই
কেৱল ক্ৰাইমটো কেৱল বা কোনো অপৰাধ বা যি নহওক কেৱল বিৰোধীৰ মানুহে কৰিছিল নেকি বিজেপি চৰকাৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ এগেইনষ্টত কোনো ক্ৰাইম নাই অৰ্থাৎ চৰকাৰে এই তামাম সংস্থাসমূহক নিজৰ কাৰণে ব্যৱহাৰ কৰিছে আজি অসমত যেনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচক নিজৰ মুনাফাৰ কাৰণে নিজৰ ৰাজনৈতিক শক্তি দেখুৱাবলৈ নিজে ৰাজনৈতিকভাৱে কি ধৰণে সকলোতকৈ প্ৰভাৱশালী এইটো প্ৰুভ কৰিবলৈ অসম পুলিচক ব্যৱহাৰ কৰিছে ঠিক তেনেকুৱাকৈ কেন্দ্ৰীয় চৰকাৰে বা অমিত শ্বাহে বা নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ এইসমূহ সংস্থা যি সংস্থাসমূহ গণতান্ত্ৰিক বা যি সংস্থাসমূহৰ ওচৰত সাংবিধানিক ক্ষমতা আছিল তেওঁলোকে ক্ষমতাৰ অপপ্ৰয়োগ কৰা পৰিলক্ষিত হৈছে গতিকে ইয়াৰ পৰা ভয় কেৱল আৰু কেৱল বিৰোধীৰ আছে চৰকাৰ যিসকল আছে আজি যদি অন্য দলৰো চৰকাৰ আহে তেওঁলোকক বিৰোধী টাৰ্গেট কৰি ল'ব গতিকে আমি বিচাৰিছোঁ যে এই ধৰণৰ আইন নাহক এই ধৰণৰ আইনে বেমেজালি সৃষ্টি কৰিব পাৰে মই ধন্যবাদ জনাইছোঁ তিনিটা বিৰোধী দলৰ বক্তব্য আমি শুনিলোঁ কিন্তু শাসক পক্ষ মিত্ৰজোঁটৰ দুগৰাকীকৈ যিহেতু মুখপাত্ৰ আছে আমি তেখেতসকলৰ বক্তব্য শুনিম তাৰ আগতে অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ মই বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়া আছে যিহেতু মই শৰণীয়া ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আৰু এখেতসকলে ক'লে তিনিটা বিৰোধী দলৰ তিনিগৰাকী মুখপাত্ৰৰ বক্তব্য আপুনি নিজে শুনিলে সঁচাকৈয়ে সকলোৰে বাবে যেহেতু আনিব বিচৰা হৈছে আৰু এখেতসকলে যিটো আশংকা ব্যক্ত কৰিছে যে সদায় শাসক পক্ষই বিৰোধী নেতাৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এইখনৰ অপব্যৱহাৰ কৰিবৰ কাৰণে আনিব বিচাৰিছে আপোনাৰ স্থিতি কি এতিয়া এইটো একেবাৰে মিছা কথা এটা সাংবিধানিক প্ৰক্ৰিয়াৰ এখন বিল উত্থাপন কৰিছে এইখন গৃহীত হোৱা নাই বহুত ষ্টেজ আছে আপোনালোকে জানে যে ভাৰতীয় সংবিধানৰ 368 এখন সংবিধান সংশোধন কৰিব পাৰে যিকোনো হাউচত তাক উত্থাপন কৰিব পাৰে আৰু আমাৰ যিটো পাৰ্লিমেণ্টাৰী প্ৰচিডিউৰ পাৰ্লিমেণ্ট চেপ্টাৰ বোধহয় 9 শুদ্ধ নহ'ব 9 হয় চেপ্টাৰ 9 মতে বিল এখন কেনেকৈ পাৰ্লিমেণ্টত অনা হয় সেই প্ৰক্ৰিয়াটো আগতে জানিব লাগিব যে বিল এখন প্ৰথমবাৰ আনে তাত প্লেছ কৰা হয় দ্বিতীয়বাৰ সেইবোৰ আকৌ আনে সেইটোৰ ওপৰত আলোচনা হয় প্ৰত্যেকে কপি দিয়া হয় থাৰ্ড টাইমত তেওঁলোকে যদি ভাবে যে এইখন বিল আমি বিবেচনা কৰাৰ প্ৰয়োজন আছে যে পাৰ্লিমেণ্ট জইণ্ট পাৰ্লিমেণ্টাৰী এটা কমিটি গঠন কৰে আৰু তাৰ পিছত তেওঁলোকে গোটেই বিভিন্ন ইণ্টেলেকচুৱেল লিগেল যিকোনো ধৰণৰ যেনেকুৱা চৰ্চৰ পৰা যেনেকৈ তেওঁলোকে তথ্য সংগ্ৰহ কৰিব পাৰে ল'ব লাগে লৈ পেলাই আকৌ পাৰ্লিমেণ্টত প্লেছ কৰিব আকৌ পাৰ্লিমেণ্টত তাৰ ওপৰত ডিবেট হ'ব ডিবেট হোৱাৰ পিছত যদি এই আইনখনৰ কিবা কাৰণত ৰাইজৰ পৰিপন্থী হয় বা সাংবিধানিকভাৱে গ্ৰহণযোগ্যতা নাই বা এইটো কোনো পলিটিকেলি ভিন্ডিকটিভ আকাৰে আনিছে সংবিধানৰ বা আইনৰ কোনো গণ্ডিৰ ভিতৰত নপৰে তেতিয়া বেলেগ কথা এতিয়া বিলখন আনিছে ভাৰতীয় সংবিধানৰ 130 নং যিখন সংশোধন আৰু এই সংশোধনত বিলখন আনিছে যে আমি দেখিছোঁ যে বিগত বিশেষকৈ দুটা আঢ়ৈটা বছৰত আজি পলিটিকেল যিটো চেঞ্জ মানে মই কোৱা নাই ক'ৰবাত চৰকাৰ চেঞ্জ হৈছে কিন্তু যিবিলাক পলিটিকেলি মানুহ ক্ৰিমিনেল কেছত ইনভলভ হয় বা মন্ত্ৰী প্ৰাইম মিনিষ্টাৰে হওক বা চিফ মিনিষ্টাৰ বা অন্য মন্ত্ৰী হয় তেওঁলোকে সেই চৰকাৰখনত এবাৰ এটা কেছত এৰেষ্ট হোৱাৰ পিছত তেওঁলোকে মৰেলি তেওঁলোকে থকাটো উচিত না অনুচিত এই বিষয়ে বিবেচনা কৰি বিলখন অনা হৈছে ইয়াত শাসক পক্ষই যিহেতু বিলখন আনিছে তেওঁলোকে বিলৰ অনাৰ আগত যিহেতু এটা যুক্তিযুক্ততা বিচাৰি পাইছে নিশ্চয় সেই যুক্তিযুক্ততা পাৰ্লিমেণ্টৰ ডিবেটত তেওঁলোকে প্ৰস্তাৱ বা অনা প্ৰস্তাৱটো তেওঁলোকে যে কিবা ক'বলৈ ক'ব পাৰে কিন্তু এতিয়া যেনেকৈ আজি বিলটোতো আনিলে আৰু বিলটোতো বিৰোধীয়ে ফালি পেলালে সেইটো ফালি পেলোৱা কাগজখন ফালি পোৱাৰ মতে বিলখনটো উত্থাপন নোহোৱাকৈ থকা নাই এইটোৱেতো বিৰোধী পক্ষৰ এটা ক'ব গ'লে এটা ডেমক্ৰেচিৰ এটা এইটো পন্থা নহয় এখন ডেমক্ৰেচিত আজি যিহেতু চবেই কয় যে ভাৰতবৰ্ষ এখন পৃথিৱীৰ ভিতৰত ভাল ডেমক্ৰেটিক কাণ্ট্ৰি ভাৰতৰ সংবিধান আটাইতকৈ দীঘল আৰু চবেই বুজি পোৱাকৈ থকা এখন সংবিধান কাৰণ বেলেগ দেশত ইণ্টাৰপ্ৰেট কৰিবলৈ ভাৰতবৰ্ষৰ সংবিধানত কিছুমান ইমানখিনি কথা সোমাই আছে সাধাৰণ মানুহে পঢ়িলেও তাক ইণ্টাৰপ্ৰিটেশ্যনৰ খুব কম হয় গতিকে যিবিলাক ল হোৱা নাই সেই ক্ষেত্ৰত কনষ্টিটিউশ্যনে বা কেতিয়াবা সুপ্ৰিম কোৰ্টে কেতিয়াবা কোনোবা জাজমেণ্টৰ থ্ৰুদি সেইবোৰ ইণ্টাৰপ্ৰেট কৰি তাৰ যিখিনি ব্যাখ্যাটো কৰে এতিয়া আমি যদি এইখন কথা ভাবোঁ যে এজন মন্ত্ৰী এতিয়া আমাৰ বহুতো বক্তাই ক'লে যে কেজৰিৱালৰ কথাটো ক'লে ধৰিলোঁ ছাপ'জ এতিয়া কেজৰিৱালে জেলত যোৱাৰ পিছতেতো ৰিজাইন দিয়া নাই আগৰ যিবিলাক পলিটিচিয়ান আছিল তেওঁলোকে দেখিছিল যে কিবা এটা ঘটনা হ'লে মই কোৱা নাই বিজেপি বা কংগ্ৰেছ বা কোনো পাৰ্টিক বুলি কোৱা নাই যিবিলাক সততা থকা পলিটিচিয়ান তেওঁলোকে কিবা এটা দুৰ্ঘটনা হ'লে বা তেওঁ যি ভাবিছে মই সংবিধানৰ বাহিৰত কাম কৰিছোঁ বা মই ক্ৰিমিনেলি ইনভলভ হৈছোঁ বা সামাজিকভাৱে মই দায়বদ্ধতাৰ পৰা আঁতৰি গৈছোঁ তেনে ক্ষেত্ৰত তেওঁলোকে মৰেলি ৰিজেক্টেশ্যন দিছিলে কিন্তু এতিয়া দেখা যায় যেতিয়ালৈকে মানুহে চিঞৰ বাখৰ কৰি গণ আন্দোলন কৰি দি তেওঁক এটা যদি বা সেই পদৰ পৰা বৰ্খাস্ত কৰিবলৈ বা ৰিজাইন দিবলৈ আমি যদি আহ্বান নজনাই তেতিয়া কোনো নিদিয়ে আজি কেজৰিৱালৰ ক্ষেত্ৰত আপুনি চাওক তেওঁ জেলত যাওঁতে জেলৰ পৰাই চৰকাৰ চাবলৈ চেষ্টা কৰিছিল আৰু আপুনি ভাবক এজন চৰকাৰী প্ৰতিনিধিয়ে কি ফাইল লৈ জেলত যাব নেকি বা জেলৰ পৰা শাসন কৰিব নেকি এতিয়া কথাটো আমাৰ প্ৰীতম সিঙে কৈছে যে অভিযুক্ত আৰু অভিযোগ অনা মানে অভিযোগ প্ৰমাণ হোৱা এই মাজত ডিফাৰেঞ্চ হয় কিন্তু কথাটো হ'ল কি এজন মানুহ যেতিয়া ক্ৰিমিনেলি লাইবল হয় আৰু সেইজন মানুহে যেতিয়া এখন দেশৰ এটা
পদ অলংকৃত হৈ থাকে ৰাজনৈতিকভাৱে মন্ত্ৰী হওক বা চিফ মিনিষ্টাৰে প্ৰধানমন্ত্ৰী হওক বা কেবিনেট চেণ্ট্ৰেল মিনিষ্টাৰে হওক তেওঁ সমাজে কেনেকৈ গ্ৰহণ কৰিব আপুনি কওকচোন আপুনি ইয়াতো এটা কথা আছে 30 দিনৰ ভিতৰত জামিন নাপালে না সেইটোৱে কৈছোঁ সেই 30 দিনটো পিছত আহিব কিন্তু সেইটোতো আগৰ দিনতো ৰেল এটা এক্সিডেণ্ট হ'লেও মানুহে আগৰ ৰেলৱে মিনিষ্টাৰে এক্সিডেণ্ট হোৱাৰ পিছত মৰেলি তেওঁ ৰেছপন্সিবিলিটি ত্যাগ কৰিছে এতিয়াতো নকৰে এতিয়া এইটো সময় উপযোগী আইন আনিবলৈ বাধ্য হৈছে বিশেষকৈ কেজৰিৱালৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ যেতিয়া জেলৰ পৰা চলাব বিচাৰিলে তেতিয়া এইটো বিজেপি বৰ্তমান চৰকাৰে প্ৰয়োজনীয় অনুভৱ কৰিলে যে ভৱিষ্যতে এনেকুৱা ধৰণৰ যেটা পৰম্পৰাৰ সৃষ্টি নহয় আৰু সেইটো আৰু এমাহৰ সময়টো কিয় কৈছে সাপোজ আজি ক'ব গ'লে কম সময় দিছে এজন মানুহক কিবা এটা কেছত যদি হি অফেন্সটো গুৰুতৰ লঘু এই হিচাপে 60 ডেজ 90 ডেজ বা কেতিয়াবা 180 দিনলৈকে কেতিয়াবা 10 বছৰলৈকে বেল নোপোৱাকৈ আছে তাৰ গুৰুত্ব কিন্তু এইটোৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যদি গুৰুতৰ হয় তাৰটো উচ্চতম গুৰুতৰ কথাটো কোৱা নাই গুৰুতৰ হ'লেই যদি 5 বছৰ হয় 5 বছৰৰ ওপৰত যদি পানিছমেণ্ট হয় তেওঁ যদি এৰেজ হয় এমাহৰ ভিতৰত যদি বেল নাপায় কিন্তু বাকীৰ ক্ষেত্ৰত 3 মাহ 4 মাহ 6 মাহ 18 মাহলৈকে আছে গোটেই এই ক্ষেত্ৰত আমি দেখিছোঁ এইটো আইনে যথেষ্ট শিথিলহে হৈছে কাৰণ এমাহৰ ভিতৰত জামিন নাপালে তেওঁ যি পদত থাকে সেই পদৰ পৰা তেওঁ অট'মেটিকলি ডিম টু বি ৰিজাইন্ড কাৰণ তেওঁ ৰিজেকশ্যন নিদিয়াকৈ থাকিব ডিম টু বি ৰিজাইন আৰু কিয় কৈছে কথাটো ধৰক আপুনি আজি তেওঁ যদি ৰিজাইন নিদিয়ে চিফ মিনিষ্টাৰ এজন যদি জেলত সোমাই থাকে সেই দেশখন কেনেকৈ চলাব আপোনালোকে আইনৰ কথাটো কৈছে আইনখন একেবাৰে শুদ্ধ আৰু এইখন বৰ্তমান সময় উপযোগী আইন আনিছে কিন্তু এজন মানে আপোনালোকে ভাবক পলিটিকেল এফিলিয়েশ্যনটো বাদ দিয়ক পলিটিকেল এফিলিয়েশ্যন বাদ আমি সমাজ ব্যৱস্থাত যাওক এজন যদি অভিযুক্ত ব্যক্তিয়ে যদি চৰকাৰৰ মুৰব্বী হৈ থাকে তাৰ প্ৰজাবিলাকৰ অৱস্থাটো কেনেকুৱা হ'ব গতিকে এইটো খুব লক্ষণীয় বিষয় সেইটো দিশৰ পৰা ইয়াৰ পলিটিকেল ডিবেটটো কংগ্ৰেছ বিজেপি অন্য দল আপ এইবোৰ নানিব আপোনালোকে ভাবক যদি এই আইনখন যদি সংবিধানৰ গণ্ডিৰ ভিতৰত হোৱা নাই কিবা ৰুল ভায়োলেশ্যন কৰিছে কিবা পাৰ্পজ কাবাক এটেক কৰি কৈছে সেইটোতো নহয় এইজন আজি যদি কালিখন আইনখন পাছ হোৱাৰ পিছত যদি ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা বিষয় মানে পলিটিচিয়ানে যদি এনেকুৱা ধৰণৰ পদ হেৰাব লগা হয় হেৰাব তাততো কনচাৰ্ণ নহয় আজি কেইবাখন দেশতো 18খন ৰাজ্যত দেশ নহয় বাৰু ৰাজ্যত আজি জনতা পাৰ্টিৰ চৰকাৰ চলি আছে তেওঁলোকৰ যে ইয়াৰ কাৰণে যি আইনৰ দৃষ্টিত যি তেওঁলোকে সন্মুখীন হ'ব লাগে সন্মুখীন হ'ব তাত পাৰ্টি বুলি কথা নাই গতিকে ইয়াত পাৰ্টিৰ ঊৰ্ধত কথাটো নাৰাখি আপোনালোকে আনক যে এই আইনখন অমুক ধাৰাৰ বহিৰ্ভূত এই সংবিধানত নহয় এইখন আনিলে জনগণৰ এনেকুৱা অন্যায় হ'ব এনেকুৱা ধৰণৰ যদি কিবা বিষয় উত্থাপন কৰিব পাৰে তাৰ কাৰণে পাৰ্লিমেণ্টত থাৰ্ড ৰাউণ্ডত যেতিয়া বিলখন উত্থাপন তেতিয়া আপোনালোকে ডিবেট কৰিব ঠিক আছে বাৰু ঠিক আছে আইনৰ মানুহ তেওঁ ভাল ব্যাখ্যা এটা কৰিছে আৰু যাৰ কাৰণে তেওঁৰ আইনৰ প্ৰতি এটা শ্ৰদ্ধাৰ ভাৱ আমি দেখিছোঁ তেওঁৰ বক্তব্যত এই আইনখনে প্ৰিজাম্পশ্যন অফ ইন'চেন্স এইটো ভায়োলেশ্যন কৰা নাই নেকি নিশ্চিতভাৱে প্ৰিজাম্পশ্যন অফ ইন'চেন্স যদি তাৰ বিৰুদ্ধাচৰণ নীতিৰ বিৰোধিতা হৈছে তেতিয়াহ'লে আৰ্টিকল 14 আৰু আৰ্টিকল 21 অট'মেটিকেলি ভায়োলেশ্যন হ'ব আৰু যাৰ কাৰণে তেখেতে কৈছে এটা বিষয় যে ৰেল এটা এক্সিডেণ্ট হ'লেও মন্ত্ৰী পদত্যাগ কৰিছিল আজিকালি নকৰে কাৰণ আজিকালি বিজেপিৰ দিন আৰু বিজেপিৰ দিনত এইটো নাই আৰু এই কথাটো আপুনি ক'ব পৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আপুনি বিজেপি এফিলিয়েশ্যনত আহিও যে এই কথাখিনি কৈছে বিজেপি বুলি মই কোৱা নাই যোনে চাওক এতিয়া আপুনি প্ৰিজাম্পশ্যনৰ কথাটো কৈছে প্ৰিজাম্পশ্যনটোতো অন্য কেছতো আছে অন্য কেছতো প্ৰিজাম্পশ্যন আছে এইটো প্ৰিজাম্পশ্যনটো কেনেকৈ আৰ্টিকল 14 ভায়োলেশ্যন হয় মই বাক্য কৰক আৰ্টিকল 14 কোনো কাৰণত তুলাৰাম গগৈ আছে ক'বলৈ মই তেখেতৰ কাষলৈকে যাব লাগিব মই পুনৰ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে আমি তুলাৰাম গগৈ ডাঙৰীয়াৰ কাষলৈ উভতি আহিম আৰু যিটো নিৰপেক্ষতা কিমান সন্মান দিব এইটো চাওক এতিয়াই খুব সঠিকভাৱে ইয়াত মতামত আগবঢ়াব পৰা অৱস্থাত যদিও নাই হ'লেও এখন বিল 31 সংখ্যক সংবিধান সংশোধনী বিল পাৰ্লিয়ামেণ্টত ইণ্ট্ৰডিউচ কৰিছিল আৰু সেইখন এতিয়া ইতিমধ্যে ষ্টেৰিং কমিটিৰ হাতলৈ গৈছে ইয়াৰ পিছত যে মানস দাই ক'লে গোটেই কথাখিনি মই চৰ্বিত শ্ৰৱণ নকৰোঁ কিন্তু মোৰ কথা হ'ল যে মই আহোঁতে দলৰ কেইবাজনো শীৰ্ষস্থানীয় আমাৰ নেতাৰ লগত কথাও পাতি আহিছোঁ আমাৰ কথা হ'ল যে ঠিকে আছিলে কামটো আচলতে ক'ৰবাত লগাব হ'ল পলিটিকেল লিডাৰ মই শাসনত আছোঁ মই মন্ত্ৰী মই প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী বা অন্য মন্ত্ৰী বুলিয়েই 5 বছৰ বা 7 বছৰতকৈ অধিক শাস্তি সন্মুখীন হ'বলগীয়া ধাৰাত কেছ যেতিয়া ৰেজিষ্টাৰ হ'ব তেওঁ এটা মৰেল ডিউটি থকা উচিত মই নিজে ৰিজাইন দিব লাগে কাৰণ মোৰ ওপৰত যিটো এলিগেশ্যন আহিছে মই যি কাৰণে এৰেষ্ট হৈছোঁ এই এৰেষ্ট হোৱা ছেকশ্যনটোৰ শাস্তি যদি 5 বছৰতকৈ বেছি হয় 7 বছৰতকৈ বেছি হয় এটা ৰিগৰিয়াছ পানিছমেণ্টত পৰি যাব পাৰে এইবিলাক গতিকে তেওঁ নিজৰ এটা মৰেল ডিউটি থাকিব লাগে যে মই নিজে ৰিজাইন দিব লাগে তেনেকুৱা মাননীয় অমিত শ্বাহ ডাঙৰীয়াই তেওঁ 96 তেওঁ যেতিয়া CBI তেওঁৰ ওপৰত সমন চাৰ্জ কৰিছিল তাৰ পিছদিনা তেওঁ ৰিজাইন কৰিছিল 96 ডেজ তেওঁ জেলত আছিল তেওঁ সকলো ৰিজাইন কৰিছিল
তাৰপিছত আহিও তেওঁ অৰ্থ লোৱা নাই দেই, কোনো সাংবিধানিক পোষ্টতো অৰ্থ লোৱা নাই। মই তেখেতক গুড মখানাৰ কথাটো কৈছোঁ, মই এক্সাম্পল কৈছোঁ। তাৰপিছত তেওঁ লালকৃষ্ণ আদৱানীয়েও কৰিছে, শপত গ্ৰহণ কৰা নাই। গোটেই চাৰ্জটো ডিছমিছ হৈ তেওঁ নিৰ্দোষিতা প্ৰমাণ নোহোৱালৈকে তেওঁ এইবিলাক পোষ্ট লোৱা নাছিল, নিজৰ ৰাজ্যতো নাছিল। য়েছ, মই নিজৰ ৰাজ্যৰ কথাই কৈছোঁ। এতিয়া আমি চবেই এটা আচ্ছাফুলো আছে ইয়াত, সন্মানীয় বিধায়ক আমিও সকলোৱে আছোঁ। আমি সকলোৱে এটা কথা কিন্তু অলপ চৰকাৰখনক আমি হাত উজান দিয়া ভাল। পলিটিকেল লিডাৰ হ'লোঁ বুলিয়ে যি টি কৰি যাওঁ, মই জেলত কেইদিন, জেলত মই থাকিম, জেলৰ পৰাই চলাম। তাৰমানে মোৰ হোম ছেক্ৰেটাৰী, মোৰ মানে বাকী ডিপাৰ্টমেণ্টৰ হেডবিলাক, কমিশ্যনাৰবিলাক গৈ জেলৰ পৰা মোৰ অৰ্ডাৰটো লৈ আহিব। তাৰমানে ছাৰ আহিছিলোঁ, মই জেলৰ পৰা ভিতৰত তেওঁলোকক অৰ্ডাৰ দিম, আমুক 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 কৰা দেই। হোৱাট ইজ দিছ? মই জেলত আছোঁ। আৰু যদি তেওঁ এনেকুৱা ৰিগৰিয়াছ ধৰণৰ ক্ৰাইম নহয়, কোৰ্টৰ ওপৰত এটা মহামান্য আদালতৰ ওপৰত আমি বিশ্বাস ৰখা ভাল। আদালতখনে মানস দাই খুব আমাতকৈ ভালকৈ জানিব, আমিও যিহেতু সৰুকৈ প্ৰেক্টিছ কৰি খাই আছোঁ কোৰ্টত। কোৰ্টে কেতিয়াবা ৰায় এটা দিওঁতে, মই কোৱা নাই 100% শুদ্ধ ৰায় হৈছে, ক'ৰবাত হিন্দেৰী হৈছে, কিন্তু এইটো আপোনালোকে কেতিয়াও নাভাবিব কোৰ্টে সকলো চালি জাৰি চাই প্ৰমাণ নোহোৱা পৰ্যন্ত মানুহজনক দোষী সাব্যস্ত নকৰে। কিন্তু সেই বিশ্বাসটো আপোনালোকে ৰাখিব পাৰে। মই উদাহৰণস্বৰূপে, যদিও অসমৰ ৰাইজে ভাল পোৱা নাই, উদাহৰণস্বৰূপে ধেমাজি বম ব্লাষ্টৰ কেছটোৱে কথা কওঁ। তাত পুলিচৰ ইনভেষ্টিগেশ্যন লেবছ আছিল, তেওঁলোকে হাৰি গৈছে। কোৰ্টে প্ৰমাণ কৰিব নোৱাৰালৈকে কাকো শাস্তি নিদিয়ে। গতিকে এইটো কোৰ্টত যেতিয়া যাব, যদি ধৰি লওক মই মন্ত্ৰী, মই জেলত থাকিলোঁ, মই 30 দিনতকৈ বেছি থাকিলোঁ, কিবা কাৰণত বেলটো মই নাপালোঁ, এতিয়া বিৰোধীয়ে কৈছে যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোলৈকে পৰিৱৰ্তন আহিব। বিৰোধীয়ে কথাবিলাক অলপ, মই ইয়াত বিৰোধী সপক্ষ মই কথাটো কওঁ, মই কৈছোঁ যে আমি সকলোৱে দেশৰ এজন মানে দায়বদ্ধ নাগৰিক হিচাপে এইটো 130% সংশোধনী। তাৰমানে ইয়াৰ আগতে 129 বাৰ হৈছে নহয় সংশোধন হ'ব নোৱাৰে বুলি এইটো কথা নাই। গতিকে বিল এখন ইণ্ট্ৰডিউচ কৰিছে, আমাৰ সকলো পাৰ্টীৰ যিবিলাক তাত সাংসদ আছে তেওঁলোকে এই গোটেই কথাবিলাক চালি জাৰি চাওক যে কি কৰিবলৈ গৈছে। ইয়াৰ আগতে 39তম যিটো সংশোধনী আছিলে, তাততো প্ৰধানমন্ত্ৰীক ইয়াৰ আওতাৰ পৰা আঁতৰাই ৰাখিছিল নহয়, কিন্তু এবাৰ প্ৰধানমন্ত্ৰী আছে নাই, প্ৰধানমন্ত্ৰীকো ধৰক, তাত দৰকাৰ হ'লে প্ৰধানমন্ত্ৰীও যাব। যদি 30 দিনতকৈ মই বেছি জেলত থাকিলোঁ, মোৰ পদটো হেৰুৱাবলগীয়া হ'ল, যদি পিছত ধৰি লওক কোৰ্টে গোটেইখিনি বিচাৰ বিবেচনা কৰি মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিলে, মোক একুইটেল দিলে, তেতিয়াতো মই আকৌ পলিটিক্সত আহিব পাৰিম। এনে কি কথা আছে যে মই মন্ত্ৰী হ'লো, মন্ত্ৰী হৈ থাকিব লাগিব, মই সাধাৰণ সাংঘাতিক ধৰণৰ অপৰাধ কৰি মই জেলৰ পৰা মই চৰকাৰ চলাই থাকিম, জেলতো মই শাসনত থাকিম, জেলতো মই মন্ত্ৰী বুলি সাংঘাতিক ধৰণৰ সুবিধা থাকিম, এনেকুৱা কথা কি কথা? এফালৰ পৰা এইটো ঠিক যুক্তিপূৰ্ণ কথা কৈছে। গতিকে আমি ৰাইজৰ স্বাৰ্থত, যিহেতু আমি দেশৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত পলিটিক্স কৰিবলৈ আহিছোঁ, মোৰ ওপৰত এটা এলিগেশ্যন আহিছে, ৰিগৰিয়াছ ক্ৰাইমৰ এটা এলিগেশ্যন আহিছে, মই নৈতিকভাৱে মই অলপ দিন বাদ দিয়া ভাল। কিন্তু যেতিয়া 2011ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত সাৰদা কেলেংকাৰীৰ অভিযোগ আহিছিলে, সেই সময়ত তেওঁ মানে পদত্যাগ কৰা নাছিলে। এইটো 2015ত আহি যেতিয়া ED CBI ৰেড কৰিলে, তেওঁ গোটেই একাউণ্ট ফ্ৰিজ হ'ল, 17 কোটি টকাৰ প্ৰাইডিষ্টৰ আপোনাৰ ফ্ৰিজ হ'ল। ফ্ৰিজ হোৱাৰ পিছত এই গোটেই আপোনাৰ শুনানিটো হ'ল। তাৰপিছত তেওঁ বিজেপিলৈ গ'লে, বিজেপি যোৱাৰ পিছত আজি 7-8 বছৰ হৈ গ'ল, আমি এইমাত্ৰ শুনা পাইছোঁ যে তেওঁৰ ওপৰত একো অভিযোগ কেছ এতিয়া আজিৰ ডেটত নাই সাৰদা কেলেংকাৰী, যোনটো এক সময়ত আপুনি চাব পাৰে বিজেপিৰ বহুতকেইটা আপোনাৰ তেওঁ লিডাৰ SS আলুৱালিয়াই কিতাপ এটা ওলাইছিলে যে তেওঁৰ ওপৰত এইবোৰ অভিযোগ আছিলে। সেই সন্দৰ্ভত আমি কি ক'ব পাৰোঁ, যোনটো আমি ৰাহুল গান্ধী ডাঙৰীয়াই যোনটো কৈছে যে আমাৰ দেশৰ আমাৰ মুখ্যমন্ত্ৰী যেতিয়াই কংগ্ৰেছৰ চৰকাৰ আহিব তেওঁ জেললৈ যাব, মানে যদি চেণ্টাৰত যদি কংগ্ৰেছৰ চৰকাৰ আহে, আমি এই আইনটো ইউজ কৰি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি কাইলৈ জেললৈ পঠিয়াওঁ, তেতিয়া বিজেপিৰ আজি মুখপাত্ৰ ডাঙৰীয়া আছে, ইয়াত আমাৰ AGPৰ মুখপাত্ৰ ডাঙৰীয়া আছে, মই তেওঁক সুধিব বিচাৰিছোঁ যে এই আইনৰ সন্দৰ্ভত কি আমি কংগ্ৰেছৰ মানুহে আমাৰ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক জেললৈ পঠিয়াব পাৰিম নেকি, আৰু আপোনাৰ তাৰ সমৰ্থন কৰিবনে, এইটো আপুনি ক'ব পাৰিবনে নোৱাৰিব? নাই, ইয়াত দুটা কথা আছে। চাব, আপোনাৰ এজন ব্যক্তিৰ বিৰুদ্ধে দুটা অভিযোগ আহে, এটা চৰকাৰৰ ফালৰ পৰা, কেতিয়াবা পুলিচে চুইং একশ্যন নিজক ইনফৰমেশ্যনৰ ভিত্তিত লয়। এটা যদি আপুনি ভাবে চৰকাৰখন কাৰোবাৰ ফেভাৰিটিজম কৰিছে, পুলিচবোৰ তেওঁৰ কণ্ট্ৰলত আছে, কিন্তু আপোনাৰ ৰাইজতো অভিযোগ দিব পাৰে। আপোনালোকে ৰাইজে কোৱাৰ বাহিৰে কেতিয়াবা অভিযোগ আনিছে নেকি? আপুনি আজি যিটো কৈছে যে কোনোবা মন্ত্ৰীয়ে কোনোবা বিষয়ববীয়াই বা যিয়েই নহওক তেওঁ অভিযোগ এনেকুৱা পাইছে, বিজেপি যোৱাৰ লগে এনেকুৱা, আপোনালোকে টক শ্ব'তহে কয়, ৰাস্তাতহে ধৰ্ণা দি চিঞৰে, আপোনালোকে আজি কোনোবা CJM কোৰ্টত, কোনোবা থানাত, কোনোবা পুলিচে নাৰাখিলে চিষ্টেমত আপুনি আনিছে নেকি যে এই মন্ত্ৰীজনে তেওঁৰ দিনত ইমান এনেকুৱা যি আপুনি শব্দ প্ৰয়োগ কৰে, মানে যিখিনি স্বাভাৱিকভাৱে কৰিব পাৰি যে তেওঁৰ এনেকুৱা বদনাম আছে, এইটোৰ ক্ষেত্ৰত আমি আইনৰ সাহায্য বিচাৰোঁ বা আইনৰ পৰা আমি কি দৃষ্টিত তেওঁক এইখিনি তদন্ত কৰি বিচাৰ কৰি যদি দোষী হয় দোষী সাব্যস্ত দিবলৈ আপোনালোকে আনিছে নেকি? এতিয়া মিডিয়াত এটা পাৰ্টিৰ প্ৰচাৰৰ কাৰণে বক্তব্য ৰখা আৰু যে নিজেই গৈ এটা অভিযোগ দিয়াৰ পিছত
চৰকাৰৰ ফালৰ পৰা বা পুলিচৰ ফালৰ পৰা যে একশ্যন হয় তাৰ কাৰণে আকৌ উচ্চ ন্যায়ালয়খন আছে সুপ্ৰিম কোৰ্টটো আছে মানে তাত আপুনি দ্বাৰস্থ হৈছে নেকি যে উচ্চ ন্যায়ালয় আমি দ্বাৰস্থ হৈছোঁ এনেকুৱা তেনেকুৱা তেওঁলোকে এইটো আজি যেনে APSCৰ কেলেংকাৰীটো উচ্চ ন্যায়ালয়ে যথেষ্টখিনি উচ্চ ন্যায়ালয়ৰ প্ৰেছাৰ যথেষ্টখিনি লাইনত আহিছে বা দোষীসকলক দোষী সাব্যস্ত কৰি আজি মানে অভিযোগ আনি বিচাৰ প্ৰক্ৰিয়া চলি আছে আপোনালোকে আনিছে নেকি এতিয়া চবেই কয় মই কেইবাবাৰো দেখিছোঁ আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীক কোৰ্ট কংগ্ৰেছৰ পৰা আহি বিজেপিত আহি তেওঁৰ কোনো বিবেচনাবোৰ নকৰা হ'ল তেওঁৰ যিবোৰ এলিগেশ্যন আনিছে এই সময়ত কংগ্ৰেছ মিছাটো এতিয়া আপুনি যেতিয়ালৈকে মুখে কোৱাৰ বাহিৰে কোনো তথ্যভিত্তিক আপুনি দাঙি ধৰিব নোৱাৰে চাৰদা বুলি চবেই জানে চাৰদা কেলেংকাৰী তেওঁৰ নামটো সাঙুৰ খোৱা বুলি আমিও শুনিছোঁ কিন্তু কোনো এজন ব্যক্তিয়ে তথ্য সহকাৰ দিয়া নাই যে এনেকুৱা ধৰণে পইচাটো মব হৈছিল এনেকুৱা ধৰণে তেওঁ জড়িত আছিল এনেকুৱা ধৰণে অমুক মানুহক আলুৱালিৰ কিতাপত লিখা কথা আলুৱালিৰ কিতাপখন কোনোবা এজন লিখিলে তেওঁ সেইটো গৱেষণামূলক কিতাপ আৰু তথ্য নোহোৱাকৈ এটাবাৰ খালি গৰিহণা দিয়ক যে চৰকাৰত থাকিলে তাৰমানে বেয়া কাম কৰি থাকিলে ৰাইজে যেতিয়ালৈকে তাৰমানে কমপ্লেইন নকৰে তেতিয়ালৈকে থকা মানুহখিনি তাৰমানে অভিযুক্ত নহয় যদি মানুহজনক আপুনি ডাউট কৰিছে যে তেওঁৰ চৰকাৰ থকাৰ কাৰণে তেওঁক বহুতে ৰেহাই দিছে মই সেইটো ধৰি লৈছোঁ তেতিয়া আপোনাৰ তেওঁলোকেতো নকৰিব তেওঁলোকৰ চৰকাৰ আছে তাৰ আকৌ আইনৰ অন্য ব্যৱস্থা সেই ষ্টেপটো আপোনালোকে লৈছে টিভিত কৈছে কালি যদি পুলিচে একশ্যন নলয় থানাত আমি কোৱা নাই অজিত পাৱাৰক যে কৈছিলে যে আপোনাক জেলত ভৰাই আছো বুলি 5 দিন পিছত যে অজিত পাৱাৰে গৈ পেলাই বিজেপিত যোগদান কৰিলে তেওঁ কেলে জেলত নভৰালে আপোনালোকে অজিত পাৱাৰে কিছু কমপ্লেইন দিয়ক নহয় প্ৰধানমন্ত্ৰীয়ে যে কৈছে প্ৰধানমন্ত্ৰীয়ে কমপ্লেইন কৰিছে আমিতো কমপ্লেইন কৰা নাই প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত চিঞৰি ভাষণত কৈছে যে তেখেতক জেলত ভৰাই আছো নাগৰিক যে মোৰো দায়িত্ব আছে আপোনাৰো দায়িত্ব আছে আপোনালোকে নহয় আচলতে কি জানে আপোনালোকে খুব ধুনীয়াকৈ আপোনালোকে ধুনীয়াকৈ পকাই মেলি কথাটো আপোনালোকে ক'ব জানে আচলতে আমি বিৰোধীসকলে চিধা চিধি কথাবোৰ কওঁ আপোনালোকে ধুনীয়াকৈ নিজৰ দলটো বচাই পেলাই ক'ব পাৰে নাই মানস ৰয়নে তেখেতে ক'ব বিচাৰিছে যে স্বয়ং প্ৰধানমন্ত্ৰীয়ে যিহেতু সেই অভিযোগটো আনিছিল তেনেহ'লে আপোনালোকৰ বিজেপিৰ ফালৰ পৰা কিয় গোচৰ দিয়া নহ'ল তেওঁৰ বিৰুদ্ধে যদি প্ৰধানমন্ত্ৰী আনিছে প্ৰধানমন্ত্ৰী আনি যদি আপোনালোকে কিয় গোচৰ দিয়া নাই যে প্ৰধানমন্ত্ৰী এটা বস্তু বুজিব লাগে আইনৰ মানুহ হৈ আৰু প্ৰধানমন্ত্ৰীয়ে য'ত অভিযোগটো আনিছে তেওঁক আকৌ বুকু ধাপতি লৈছে গোচৰটো কোনে দিব তেওঁহে জানে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই ৰাজ্যত অতি কম 20টাতকৈ অধিক কেছ তেওঁৰ নামত বিভিন্ন থানাত আৰু বেছি হ'ব ইতিমধ্যে ৰুজু কৰা হৈছিল এটা কেছো আজিলৈকে ৰেজিষ্টাৰ হোৱা নাই এটা কেছো চিজিএমলৈ ফৰৱাৰ্ড কৰা হোৱা নাই এই যে কেছবিলাক যে ৰেজিষ্টাৰ নহয় নলবাৰীত আপোনাৰ হেৰিয়ে কেছ দিছে আপোনাৰ নলবাৰী এজন শিক্ষক কোভিডৰ চাপ্লাই যেনেকৈ ভূঞা ডাঙৰীয়ানীয়ে যেনেকৈ কোভিডৰ চাপ্লাই কৰিলে তেওঁৰ নিজৰ হাজবেণ্ডটো চিফ মিনিষ্টাৰ হোৱাৰ সময়ত ইহঁতে বহুত পাৰ্টি দল গৈছিলে লতাশিল থানালৈ তাত এটা আপোনাৰ তাত আমি ৰিপ্ৰেজেণ্টেশ্যন দিছিলোঁ তথাপিও সেই কেছটো ৰেজিষ্টাৰ হোৱা নাই তাৰ লগত অনুসংগিক কৰি এই যে আপোনালোকে ক্ষমতাৰ অপব্যৱহাৰ বিজেপিয়ে কৰে অসম পুলিচ তাৰ জলজল পটপট উদাহৰণ ক্ষমতাৰ অপব্যৱহাৰ যে হয় হিমন্ত বিশ্ব শৰ্মা তাৰ জলজল পটপট উদাহৰণ বিজেপি যে এটা ৱাশ্বিং মেচিন হিমন্ত বিশ্ব শৰ্মা তাৰ জলজল পটপট উদাহৰণ আৰু এইবিলাক কথা কোৱাৰ পিছতো 130 সংখ্যক যি সংশোধনী সংবিধানৰ হ'বলৈ গৈ আছে এয়া গণতন্ত্ৰৰ প্ৰতি এটা পুথালা আৰু এই পুথালাৰ জৰিয়তে গণতন্ত্ৰক নিষেধ কৰা ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ আৰম্ভ হৈছে বিৰোধীসকলৰ কণ্ঠ তুলাৰাম গগৈ কৈছে যে আপুনি যিখিনি কথা কৈছে সেইখিনি কাৰণেইটো এই আইনখনৰ প্ৰয়োজন মানুহখিনিয়ে সেইটোৰ জৰিয়তে অপপ্ৰয়োগ কৰি বিৰোধীক নিষেধ কৰিব গোচৰবিলাক কি হৈ আছে কথা এটা জোৰকে ক'লে যে শুদ্ধ লাহেটো ক'লে অশুদ্ধ এইটো নহয় কথাটো হ'ল কি আমাৰ তুলাৰাম গগৈয়ে ভাল কথা এটা কৈছে
কথাটো কৈছে যে আপোনালোকে কিন্তু এলিগেশ্যন আনিছে সেইটো মখিমূৰ কৰাৰ কাৰণেও এনেকুৱা আইন তৈয়াৰ কৰাইছে এতিয়া আপোনালোকৰ বিজেপি চৰকাৰে অনাৰ কাৰণে আপোনালোকৰ গাটো পিৰপিৰাই গৈছে কথাটো এনেকুৱা যে আপোনালোকে মই কৈছোঁ যে পাৰ্লিমেণ্টত তাৰ প্ৰচিডিউৰ আছে প্ৰচিডিউৰত ডিবেট কৰক আপোনালোকে কওক যে এইখন অমুক অমুক কাৰণত এনেকুৱা হ'লে ভাল হয় এনেকুৱা হ'লে এইটো অলপ বাদ দিব লাগে সম্পূৰ্ণ আপোনালোকে বিৰোধিতা কৰি কোনো মৰেলিটি বিৰোধিতা কৰিব আপোনালোকে কৈছে যে এনেকৈ বেয়া কাম কৰিছে সুপ্ৰিম কোৰ্টে কৈছিল যে আপুনি এটা ফাষ্ট ট্ৰেক কোৰ্ট আনক আজিলৈ চৰকাৰে ফাষ্ট ট্ৰেক কোৰ্ট আনিব নোৱাৰিলে য'ত আইনৰ অন্ধৰত যোনটো BNS তাৰ ভিতৰতে লিখা আছে যে 6 মাহৰ ভিতৰত গোটেই ইনভেষ্টিগেশ্যনটো শেষ কৰিব লাগিব আজি যেতিয়া আমি চাওঁ যে দেশত 4 কোটিৰ ওপৰত কেছবোৰ পেণ্ডিং হৈ আছে সেইকাৰণে তাৰ বিৰোধিতাত এই আইন কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট নাই বুলি মই বিৰতি ল'ম মই আহিম আপোনালোকৰ মাজলৈ অকণমান সময় মোৰ বিৰতি ল'ব নিশ্চয় নিশ্চয় মই ক'বলৈ দিম অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ এইটোৰ শেষ অংশলৈ মই অনুৰূপ ডেকা ৰজা মই শেষবাৰৰ কাৰণে আহিছোঁ এতিয়া কথা হ'ল অমিত শ্বাহে কালি কৈছে যে JPCত এখন আলোচনা হোৱাৰ সময়ত যদি কংগ্ৰেছে সহযোগিতা নকৰে বিৰোধীয়ে যদি একো ইয়াত অংশগ্ৰহণ নলয় তেতিয়াহ'লেও আইনত পৰিণত কৰিবই এটা কথা হ'ল আইনত পৰিণত কৰিবলৈ হ'লেতো আপোনাৰ 2/3 মেজৰিটি লাগিব কেনেকৈ কৰিব এটা কেনেকৈ কৰিব কথাটো এনেকুৱা ধৰণৰ তেওঁলোকে 2/3 মেজৰিটি নহ'লেতো আইনখন তেওঁলোকে কেতিয়াও আনিব নোৱাৰে এইটো সঁচা কথা কিন্তু কথা হ'ল কি বিজেপি দলৰ বহুত কিছুমান ক্ৰাইটেৰিয়া আছে তেওঁলোকে কিছুমান টেকনিক প্ৰয়োগ কৰে আৰু আগে পিছেও কৰিছে তেনেকৈ যেনেকৈ ধৰক কাখন তেওঁলোকে আনিলে আৰু কাখন আনাৰ সময়তো কিমান অসমত গণ্ডগোল হ'ল আৰু ভাৰতৰ বিভিন্ন জেগাত গণ্ডগোল হ'ল তাৰপিছতো কাখন তেওঁলোকে বলবৎ কৰিলে এতিয়া তেওঁলোকৰ যিহেতু সকলো মেচিনাৰিজ তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকৰ নিজেই কয় যে তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ 17খন ৰাজ্যত তেওঁলোকৰ নিজৰ চৰকাৰ আছে গতিকে 18খনত গতিকে তেওঁলোকে নিজৰ কেপাচিটি ব্যৱহাৰ কৰিব কিন্তু মই এটা কথা জানিবলৈ বিচাৰোঁ মই বিশেষকৈ মই দাদাৰ পৰা জানিবলৈ বিচাৰোঁ যে যিসকল ব্যক্তিয়ে হেজাৰ হেজাৰ কোটি কোটি টকাৰ কেলেংকাৰী কৰা বুলি তেওঁলোকৰ বিজেপি দলৰ মানুহে এটা সময়ত তেওঁলোকৰ এগেইনষ্টত এলিগেশ্যন আনিছিল সেই মানুহবিলাক কি তেওঁলোক মানে একদম চফা হৈ যাব নেকি তাৰমানে আইনখনৰ আওতাত সেইবিলাক মানুহ নাহিব নেকি মোৰ প্ৰশ্নটো হ'ল এইটো অকণমান আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো কোৱা হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কেছ হৈছিলে কেইবাটাও কেছ এতিয়া কি হৈছে আমি নাজানো কি পৰ্যায়ত আছে আমি গম নাপাওঁ কিন্তু কথা হ'ল কি এই গোটেই কথাবিলাক অভিযোগটো সেইটো দেশৰ সংসদতো আনিছিলে যে বিৰোধীৰ যিবিলাক গোচৰ FIR আৰক্ষীয়ে নলয় আনকি এইটো এবাৰ বিতৰ্কটো সেই কথা কিন্তু 95% বিৰোধীৰ এগেইনষ্টত আপোনাৰ ED CBI গোচৰ লগাইছে 95% আপুনি 2025 চনত বোধহয় আটাইতকৈ বেছি নেতাৰ বিৰুদ্ধে গোচৰ আনিছে গতিকে এই যে গোচৰ আনিছে তাৰমানে এই আইনখন অনাৰ পিছত যিটো দলে হেৰিত আছে শাসনত আছে সেই দলটোৱে যাক বেয়া পায় তাৰ বিৰুদ্ধে গোচৰ আনিব পাৰে এইটোতো একো ডাঙৰ কথা নহয় যাক বেয়া পায় নহয় এলায়েন্সত থকা সকলৰ বিৰুদ্ধে আনিব পাৰে বিৰোধী বুলি কয় বাধ্য হৈ থাকিব কাৰণ তেওঁলোকৰ বিৰুদ্ধে যোনে মাত মাতিব যোনে আৱাজ উঠাব সেইসকলৰ আৱাজ ৰুদ্ধ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ এলিগেশ্যন আনি সেই মানুহবিলাকক 30 দিনলৈকে জেলত ভৰাই থৈ দিব পাৰে একো ডাঙৰ কথা নহয় কাৰণ চাওক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই হওক বা সত্যেন্দ্ৰ জৈন ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক যেতিয়াই কোৰ্টৰ ডেট পৰে তেতিয়াই তেওঁলোকে কোৰ্টখন সলনি কৰি দিয়াও নজিৰ আছে গতিকে আজি চাওক যোৱাকালি আমাৰ সৌৰভ ভৰদ্বাজৰ ঘৰত ৰেড মাৰিছে ইডিয়ে এটা কোনোবা দিনত যিটো সময়ত তেওঁ মন্ত্ৰীয়ে নাছিলে সেই মানুহজনৰ সেই সময়ত এটা এলিগেশ্যন আনিছে তেওঁৰ এগেইনষ্টত আনি তেওঁৰ ঘৰত ৰেড মাৰিছে গতিকে তেওঁলোকে যেতিয়াই মন যায় তেতিয়াই ইডি আৰু CBI ব্যৱহাৰ কৰি এই ধৰণে তেওঁলোকে এটা মানে আইনৰ বাহিৰত কাম কৰিব তাৰমানে যে বিৰোধীক বশ কৰিবৰ কাৰণে আচলতে এই বিধেয়কখন আইনত পৰিণত কৰিব বিচাৰে সম্পূৰ্ণৰূপে তেখেতসকলৰ বক্তব্য মোটামুটি সেই কথাটো এনেকুৱা এইখন ভাৰতবৰ্ষ হ'ল আপোনালোকে সকলোৱে আমি সকলোৱে জানো বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু একোটা ৰাজনৈতিক দল হিচাপে মই এতিয়া অসম গণ পৰিষদ দলক প্ৰতিনিধিত্ব কৰোঁ অসমৰ পাৰপাজত যদি মোক মানে আপোনালোকে সোধে মই মনৰ পৰা এটা কথা থাকে বেলেগ দল বা বাদ দি যেনে যাতে আমি 126টা MLA হ'ব পাৰিলে ভাল পাওঁ সেই লক্ষ্যটো মোৰ থাকিব কিন্তু এই মই কৈ আছোঁ নিজৰ ৰাজনৈতিক সংকীৰ্ণ কথাটো বাদ দিওঁ আমি কিন্তু দেশৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত আমি ৰাজনৈতিক লিডাৰবিলাকক বিশেষকৈ মন্ত্ৰী MLA বিলাকক অলপ নাকি লগাব হ'ল কিন্তু কংগ্ৰেছ বিজেপি AJP কোনো কথা নাই এতিয়া দেশৰ জনতাৰ স্বাৰ্থত আমাৰ দেশখনত
দুৰ্নীতি নিৰ্মূলৰ স্বাৰ্থত আমি সংবিধান সংশোধন কৰি হলেও সকলোকে এতিয়া ইয়াত আমি মাননীয় মুখ্যমন্ত্ৰী আপুনি কোৱাটো মই সমৰ্থন কৰোঁ দেই আপুনি কোৱাটো সমৰ্থন কৰোঁ একেসকলে যিটো আশংকা কৰিছে এতিয়া যিটো হৈ আছে ধৰক এতিয়া বিৰোধী কোনো মানুহ খালি যাব পৰা নাই কিন্তু চৰকাৰী পক্ষত থকা বা শাসক পক্ষত থকা বহুত তেনেকুৱা দাগী অপৰাধীৰ বিৰুদ্ধে দৃষ্টিগতভাৱে তেনেকুৱা বহু কথা অৱশ্যে নহা নহয় আহিছে হয় কিন্তু একেসকলে আপত্তি তাত ক'বলৈ দিয়ক না কথাটো মই ৰাজনীতি নাই মই এতিয়া এই বিষয়টো আলোচনা কৰিবলৈ হওঁতে মই সামাজিক দৃষ্টিভংগীয়ে কৈ আছো সকলোকে নাকি লগাব হ'ল ইয়াত আৰু কি কথা আছে মই ৰাজনৈতিক মানে দলৰ নেতা হৈ মন্ত্ৰী হৈ মই একদম জেললৈ গ'লেও মই শাসন কৰি থাকিম এনেধৰণৰ এনে কথা থাকিব নোৱাৰে এতিয়া মুখ্যমন্ত্ৰীৰ কথা কৈ আছে মানুহক নাকি লগাবলৈ এনেকুৱা আছে কিন্তু বিজেপিয়ে বহুত বস্তু অন্যায় কৰা মানুহক নাকি চৰকাৰে কিন্তু কৰি দেখুৱাইছে এইটো খাটাং কৰি দেখুৱাইছে এতিয়া এইখনো তেওঁলোকে কৈছে যে বিৰোধীয়ে মানে সহযোগিতা নকৰিলেও এখন কিন্তু আইনত পৰিণত হ'বই কেনেকৈ হ'ব এতিয়া এটা বহুত ডাঙৰ কথা যে সবতকে ফাৰ্ষ্ট কোৱেশ্চনটো তেওঁ সুধিব লাগে যে টিডিপি চন্দ্ৰবাবু নাইডু ডাঙৰীয়া যোন 2023ত 80 দিনলৈকে জেলত আছিলে তেওঁ সমৰ্থন কৰিব নে নকৰে কাৰণ সবতকে ডাঙৰ যোনটো আপোনাৰ দাও তেওঁ ডিঙিত আছে এই সময়ত যে তেওঁ এইটো সমৰ্থন কৰিব না তাৰপিছত দাদা আপুনি ক'ব মই এক মিনিট কম ৰেট্ৰস্পেক্টিভ এণ্ড প্ৰস্পেক্টিভ বুলি এটা কথা আছে এই আইনখন আজি হ'লে সেই 2022 চনৰ পৰা নহ'ব কিন্তু কেছবোৰ দাদা তেতিয়াৰে আছে কেছটো তেতিয়াৰে আছে কেতিয়া কেছ কোনটো খুলি যায় কেতিয়া বন্ধ হৈ যায় এইটো আমি চৰকাৰত চাইছো কেনেকা হয় কিন্তু তাৰ বিৰুদ্ধে যোনটো মই উল্টাকে কওঁ আপোনালোকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আশ্ৰাফুলৰ পৰা আপুনি পৰা ধৰি একেটো টাৰ্গেট কৰি কৈ আছে আপোনালোকৰ যদি চৰকাৰ আহিলে আপোনালোকৰ ভালে হ'ব সুবিধাই হ'ব তেতিয়া আপোনালোকে এতিয়া নোলোৱা গোচৰ আপোনালোকে তেতিয়া আকৌ দাদাই যেনেকৈ কৈছে দেশৰ স্বাৰ্থত বেয়া এটা বস্তুৰ কাৰণে আমি তাৰ সমৰ্থন কৰি আমি যদি ফিউচাৰত তাৰ মিছইউজ হ'ব পাৰে সেইটো যদি আমি এতিয়াৰ পৰা যদি আমি গণনা নকৰোঁ আমাৰ দেশৰ স্বাৰ্থৰ কাৰণে বচাবৰ কাৰণে আমি ইয়াৰ বিৰোধিতা কৰিবই লাগিব মিছইউজ হ'ল মিছইউজ নহ'ল আপুনি ক'ব বিচাৰিছে তেতিয়া বিজেপিয়ে ক'ব যে এইটো ৰাজনৈতিক শত্ৰুতা কৰি এইটো কাম কৰা হৈছে যিটো এবাৰ উভয় সদনতে সেই শব্দটো আহিছিল কালি অমিত শ্বাহে সেইটো সাক্ষাৎকাৰত সেই কথাটো কৈছিল যে বিৰোধীয়ে ৰাজনৈতিক হত্যা আৰু ৰাজনৈতিক আত্মহত্যা এই দুটা শব্দ ব্যৱহাৰ কৰিছে যিটো একদম কেতিয়াও হ'ব নালাগিছিল অমিত শ্বাহে সাক্ষাৎকাৰটোত সেই কথাটো কৈছে কিন্তু অমিত শ্বাহ ডাঙৰীয়াই এই কথাটো বুজাব নোৱাৰিলে যে তেখেতে এই ফিগাৰটো কেনেকৈ এচিভ কৰিব এতিয়া মই ইকুৱেশ্যনটো বুজাই দিওঁ আপোনাৰ 540টা চিট আছে তাৰ হাফ হৈ গ'ল 250 বিজেপিৰ নিজৰ আজি 240টা আছে 28টা তেওঁ মানে সমৰ্থন দলৰ আছে বাকী কেইটা সৰু দলৰ আছে ৰাজ্যসভাত গ'লে 245টা আছে 245টা হাফ ৱে মাৰ্ক আপুনি 120টা মানিব পাৰে তাত বিজেপিৰ অকল 96টা আছে তাত টিডিপি আৰু বাকী কেইটা তেওঁ যোনকেইটা সমৰ্থনৰ দল সিহঁতৰ এটা আছে যেনেকৈ এজিপিৰ এটা হৈ গ'ল বাকী কেইটা সৰু দলৰ এটাই থাকিলে যিয়ে হওক আপোনাক এই বিলটো পাছ কৰিবৰ কাৰণে লোকসভাত 362 যোনটো 2/3 মেজৰিটি এইটো হিট কৰিব লাগিব আৰু ৰাজ্যসভাত 164 এই নাম্বাৰটো হিট কৰিব লাগিব এতিয়া অমিত শ্বাহ ডাঙৰীয়াই এই নাম্বাৰটো কেনেকৈ হিট কৰিব তাত কথাটো আছে 50% অফ দ্য চিটছ plus 2/3 on the day voting এই শব্দটো বহুত ইম্পৰ্টেণ্ট তেওঁ কি কৰিব তেওঁ যিমান সাসপেনশন এমএলএ এমপি কেটা যোন কেটা ইয়াৰ প্ৰতিবাদ কৰিব ৱেলত যাব তাৰ এগেইনষ্ট সাসপেনশন অৰ্ডাৰ এটা পাছ কৰিব সাসপেনশন অৰ্ডাৰ পাছ কৰি এই নাম্বাৰটো আপোনাৰ 362 ৰ পৰা লাহে 250 272 ওচৰত আহিব আৰু তাৰ পৰা তেওঁ তাৰপিছত হৰ্স ট্ৰেডিং কৰিব যোনটো আমি অসমতো চাইছো যেতিয়া আমাৰ প্ৰেসিডেন্টৰ ইলেকশন হৈছিলে হেমত যেনেকৈ হৰ্স ট্ৰেডিং হৈছিলে হেনেকৈ আপুনি চাব যে তাত হৰ্স ট্ৰেডিং নহয় বাৰু এইটো আপুনি তেনেকৈ হ'ব বুলি ভাবিছে আপোনালোকে ঠিক আছে মই আপোনালোক আটাইকেইজনকে শেষত ধন্যবাদ জনাইছো মোৰ সময় শেষ হ'ল থাকিলে কিন্তু মানস দামৰ আচলতে সময় শেষ হৈছে একদম 1 মিনিটত কওক নাই কথাটো এইটো যেটো কৈছে হৰ্স ট্ৰেডিংটো এইটোতো আৰু কিবা চৰকাৰ গঠন কৰাৰ কথা নহয় এইটো হৰ্স ট্ৰেডিং নাই কিন্তু কথাটো হ'ল কি বিজেপি গভৰ্ণমেণ্টে এটা আইন দেখিছে এইটো আইন অনাৰ সময় এই সময়ত নানিলে অসুবিধা হ'ব যদি তেওঁলোকে এইখন পাৰ্লিমেণ্টৰ আইনৰ বৈধতাৰ ওপৰত ডিছকাশ্যন নকৰি এনেই যি এবচেণ্ট থাকে তেওঁলোকে ৰাইজৰ প্ৰতিনিধি নহয় তেওঁলোকে ফেচ কৰক পাৰ্লিমেণ্টত ডিবেট কৰক কি অসুবিধা আছে তেওঁলোকে এইটো কওক পাৰে ৰাইজে জানক যে বিজেপি চৰকাৰে এখন এনেকুৱা আইন আনিব ওলাইছে এখন জনগণৰ বিৰোধী কাবাৰ বিৰোধী এইটো অপেন ডিছকাশ্যন তেওঁলোকে পাৰ্লিমেণ্টত ডিবেট কৰক এবচেণ্ট থাকে যদি এনেই পাছ হৈ যাব আপোনাৰ এবচেণ্ট কিয় থাকে আজি কংগ্ৰেছে কৈছে গতিকে মই ভাবোঁ এইখন অতি সময় উপযোগী আৰু গুৰুত্বপূৰ্ণ জনগণৰ যিবিলাক ক'লে তেওঁলোকক ত্ৰিপথে পৰিচালনাৰ ক্ষেত্ৰত অলপ সংশয়ৰ পৰা মানুহক ৰাখিব আমি নৱাগত ৰাজনৈতিক ব্যক্তি আৰু আজি আপোনাৰ এই অনুষ্ঠানত মই এটা টিপ্পনী কৰোঁ এইটো ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ এটা ডাঙৰ প্ৰশাসন হ'বলৈ গৈ আছে আৰু এই
130 সংখ্যক সংশোধনী যদি পাছ হয় হেৰি লোকসভা আৰু ৰাজ্যসভাত তেনেহ'লে দেখিব যে ৰাষ্ট্ৰৰ ভিতৰত বিৰোধী ৰাজনৈতিক দলসমূহৰ বিগ দাঁত আৰু দাঁতেই নাথাকিব ঠিক আছে মই আপোনালোক পাঁচোগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ যে এটা স্পৰ্শকাতৰ বিষয় 130 সংখ্যক সংবিধান সংশোধনী বিধেয়কত জেপিচিলৈ প্ৰেৰণ কৰা হৈছে তাৰপিছত কালিৰ দিনটোত অমিত শ্বাহে যিখিনি কথা কৈছে দেশৰ গৃহমন্ত্ৰী হিচাপে সঁচাকৈ যদি দেশৰ জনতাৰ স্বাৰ্থত এখন আইন কৰিব বিচৰা হৈছে সেয়া মংগলজনক কিন্তু বিৰোধী আশংকা কৰাৰ দৰে কাৰোবাক যদি নাকি লগাবৰ কাৰণে কাৰোবাক যদি বধ কৰিবৰ কাৰণেহে এই আইনখন আনিব বিচৰা হৈছে ৰাজনৈতিকভাৱে কাৰোবাক হত্যা কৰিবৰ কাৰণেহে যদি এই আইনখন আনিব বিচৰা হৈছে সেয়া কিন্তু কেতিয়াও সমৰ্থনযোগ্য নহয় আহি থকা সময়ে ক'ব আচলতে কোৰ পানী কলৈ যায় আৰু মোদী চৰকাৰে কোৱাৰ ধৰণে সঁচাকৈ প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা সকলো মন্ত্ৰী বিধায়কক এই আইনখনে আগন্তুক দিনত কেনেকুৱাকৈ ৰক্ষণাবেক্ষণ দিব নে শাস্তি প্ৰদান কৰিব আমি সময়ত সকলো গম পাম অসমৰ ৰাজনৈতিক দলবিলাকৰ আজিৰ দিনত এই বিষয়টোত চিন্তা কি সেয়া জানিলোঁ আৰু আপোনালোককো জনালোঁ আজিৰ অভিমত ইমানতে সামৰিছোঁ